সাংস্কৃতিক তথা শৈক্ষিক নগৰী ৬০০ বছৰীয়া আহোম ৰাজত্বকালৰ শেষ ৰাজধানী যোৰহাট চহৰ গাতে লাগি থকা নৱালী হৈ চৰ্দাৰলী টিমটিমিয়াৰ এটি প্ৰাকৃতিক মনোৰম চালে চকুৰোৱা চাহ বাগিচা আৰু শাৰী শাৰী সাঁচি গছৰ মাজত সুন্দৰকৈ নানা তৰহৰ ফল ফুলৰ বাগিচাৰ মাজত নতুনকৈ সংযোজন হ'ল জলপৰী নামাকৰণে এখনি আভিজাত্য ৰিজৰ্টখনিত আপোনালোকে জুতি ল'ব পাৰিব নানা লোভনীয় খাদ্য সম্ভাৰৰ লগতে নিৰিবিলি শান্তিময় পৰিৱেশত বিয়া জন্মদিন বা অন্য যিকোনো অনুষ্ঠানৰ সুবিধা লাভ কৰিব পাৰিব এই জলপৰী ৰিজৰ্টত অতি কম মাননিতে ৰিজৰ্টখনিত থকা লেকত আপোনালোকে কৰিব পাৰিব বটিং গতিকে আজিয়ে আহক সপৰিয়ালে জলপৰী ৰিজৰ্টলৈ আৰু লগে ভাগে হাঁহি ধেমালিৰে এসাঁজ খাওক জলপৰী ৰিজৰ্টত ৰাইজক উৎকৃষ্ট মানৰ সেৱা আগবঢ়াই হৈছে আমাৰ একমাত্ৰ লক্ষ্য আমাৰ ঠিকনাটো হৈছে নৱালী টিমটিমিয়া যোৰহাট আমাৰ যোগাযোগৰ নম্বৰটো হৈছে 7896524655 অথবা 6001394297 যোৰহাটৰ উত্তৰ পশ্চিম প্ৰান্তৰ ব্ৰহ্মপুত্ৰৰ কাষৰীয়া বৰমুকলিত অনুষ্ঠিত হৈ যায় পৰাগ উৎসৱ বৰমুকলিৰ ৰাইজৰ সহযোগত স্থানীয় লাখেৰাজ জনজাতি হাইস্কুলৰ খেলপথাৰত 5 দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা এই পৰাগ উৎসৱত মিচিং সমাজৰ লোকৰ লগতে কেইবাজনো বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে উল্লেখযোগ্য যে অসমৰ দ্বিতীয় বৃহৎ জনগোষ্ঠী ভূমিপুত্ৰ মিচিংসকল তেওঁলোকৰো নিজস্ব ভাষা সংস্কৃতি ধৰ্মীয় আচাৰ ৰীতি নীতি আছে যুগ যুগ ধৰি আবহমান কালৰ পৰাই সক্ৰিয় বৈশিষ্ট্যৰে বিভিন্ন উৎসৱ পাৰ্বণ পালন কৰি এক সমন্বয়ৰ বাৰ্তা প্ৰেৰণ কৰিছে মিচিংসকলে তেওঁলোকৰ বিভিন্ন উৎসৱৰ ভিতৰত পৰাগ উৎসৱৰ এক সুকীয়া বৈশিষ্ট্য আছে 5 দিনীয়া কাৰ্যসূচীৰে আমি তৃতীয় বাৰ্ষিক বৰমুকলি পৰাগ উৎসৱ আমি আজি প্ৰথম দিনৰ কাৰ্যসূচী আমি আৰম্ভ কৰিছোঁ আপোনালোকে নিশ্চয় ইয়াত আহি দেখা পাইছে আমাৰ জাক জমকতাৰে আজি ৰাতিপুৱা আমাৰ পতাকা উত্তোলন শ্বহীদ তৰ্পণ তাৰপিছত আমাৰ মহতম হুকুম তাৰপিছত আমাৰ যি মৃগমণি তাৰপিছত আপোনাৰ ডেকা বৰুৱা তিনি বৰুৱা যিখিনি আমাৰ বিষয় বাবদ থকা মানুহখিনিক আমি অলপ আগতে আদৰি আনি আমি মুৰংঘৰত ৰাখিছোঁ তাৰপিছতে আমি যিখিনি নিমন্ত্ৰিত আমাৰ কৃষ্টি দল বৰচাপৰি নেউল আৰু কাকতি চুক দল তিনিওটা কৃষ্টি দলক আমি খন্তেক পিছতে আদৰিম জাক জমকতাৰে তেখেতসকলক আদৰি আমি আমাৰ মঞ্চত ৰাখিম আমাৰ এইখিনি কাৰ্যসূচী আজিৰ পৰা আৰম্ভ হৈছে মাৰ্চ মাহৰ 5 তাৰিখৰ পৰা আপোনাৰ 9 তাৰিখলৈ আমাৰ কাৰ্যসূচী আছে ইয়াতে বিভিন্ন ধৰণৰ কাৰ্যসূচী আছে অহাকালিলৈ আমাৰ যি পৰম্পৰা মাংগলিক অনুষ্ঠান ৰাতিপুৱালৈ যিখিনি মাংগলিক অনুষ্ঠান আছে এইখিনি অহাকালি আৰম্ভ কৰা হ'ব তাৰ পিছতে আমি নিমন্ত্ৰিত অতিথি ভালেখিনি আমি নিমন্ত্ৰিত কৰিছোঁ তেখেতসকল অহাকালি আহিব আমাৰ মঞ্চত তেখেতসকলক আমি সম্বৰ্ধনা অনুষ্ঠান ৰাখিছোঁ তেখেতসকলক অহাকালিলৈ আমি সম্বৰ্ধনা পৰ্ব কৰিম সন্ধিয়ালৈ আমাৰ সাংস্কৃতিক কাৰ্যসূচী আছে সাংস্কৃতিক আমাৰ মুখ্য আকৰ্ষণ আমি আমন্ত্ৰিত শিল্পী পাপালা মিলি তেখেতো উপস্থিত হ'ব অহাকালি এইখিনি তেনেকৈ প্ৰত্যেক দিনাই আমাৰ 5টা ৰাতি সাংস্কৃতিক সন্ধিয়া চলিব ধন্যবাদ মানুহটো আমাৰ প্ৰায় ধৰক শদিয়াৰ পৰা ধুবুৰীলৈকে যিখিনি আমাৰ গোষ্ঠীগত মানুহ আছে যিসকলে পাইছে আৰু নিউজৰ দ্বাৰা সকলোকে আমি নিমন্ত্ৰণ জনাইছোঁ বৰমুকলি পৰাগ উদযাপন সমিতিৰ পৰা সমূহ ৰাইজৰ ফালৰ পৰা আমি তেখেতসকলক আমন্ত্ৰণ জনাইছোঁ যে আমাৰ পৰাগ উৎসৱটিলৈ আহক উপভোগ কৰক পৰম্পৰা কিদৰে আমি বজাই ৰাখিব বিচাৰিছোঁ আহি পেলাই আপোনালোকে চাওকহি ধন্যবাদ ইয়াৰ কোনো দিন বাৰ তাৰিখ নিৰ্দিষ্ট নাই বাবে সাধাৰণতে ফাগুন মাহতে সময় সুবিধা অনুসৰি এখন গাঁৱৰ ৰাইজে দিন বাৰ ঠিক কৰি অৰ্থৰ সামৰ্থ্য অনুযায়ী এই উৎসৱ পালন কৰে যাৰ পৰিপ্ৰেক্ষিতত বৰমুকলিৰ ৰাইজে তৃতীয় বৰ্ষৰ বাবে অনুষ্ঠিত হোৱা এই পৰাগ উৎসৱত দূৰ দূৰণিৰ লোকসকলেও সহযোগিতা কৰিছে উল্লেখযোগ্য যে পুৱা শিমলুপুথা থানত ৰাজহুৱাভাৱে বন্তি প্ৰজ্বলন কৰাৰ পাছতেই বৃক্ষৰোপণ কাৰ্যসূচী সম্পন্ন কৰা হয় ইয়াৰ পাছতে উদযাপন সমিতিৰ সভাপতি ধনঞ্জয় পেগুৱে পতাকা উত্তোলন আৰু সম্পাদক ৰংমন পেগুৱে স্মৃতি তৰ্পণ কৰাৰ পাছতেই ৰজাঘৰীয়াসকলক আদৰণি জনোৱা হয় বিভিন্ন কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা এই পৰাগ উৎসৱ 9 মাৰ্চলৈকে চলি থাকিব বুলি উদ্যোক্তাসকলে জানিবলৈ দিয়ে
সমূহ আমাৰ বৰমুকলি গাঁৱৰ ৰাইজৰ পৰা বিশেষকৈ সকলো আমাৰ কি কয় শদিয়াৰ পৰা ধুবুৰীলৈ যিমান আমাৰ অধ্যুষিত অঞ্চলত থকা মিচিং জনজাতিসকলক চবকে আহ্বান জনাইছোঁ আমাৰ পৰাগ উৎসৱলৈ আহিবলৈ মানে ৱেলকাম কৰিছোঁ। আৰু আজি আমি আজি প্ৰথম দিন আজি চব আমাৰ নীতি নিয়মে আমাৰ কৃষিভিত্তিক যে আমাৰ গাঁৱলীয়া সমাজ আমাৰ মিচিং জনজাতি লোকে এই নীতি নিয়মেৰে আমি উদযাপন কৰিছোঁ বিশেষভাৱে। আৰু পৰৱৰ্তী কাৰ্যসূচী কেনেকুৱা ধৰণে উদযাপন কৰিব? আমাৰ পৰৱৰ্তী কাৰ্যসূচী এতিয়া আমাৰ 3খন গাঁৱক আমি বিশেষভাৱে অতিথিক নিমন্ত্ৰণ কৰিছোঁ। তেখেতলোকক আমি আদৰি আনিম। বিশেষ আমি 2টামান বজাৰ পৰা আমি কাৰ্যসূচী চলাম। তাৰপিছত ৰাতি আমাৰ নীতি নিয়ম থাকিব। তাৰপৰা অহাকালিলৈ আমাৰ যিটো পৰাগৰ নীতি নিয়ম সেইটো আমাৰ উদযাপন কৰিম। নীতি নিয়মেৰে আগুৱাই আমি ভৱিষ্যতলৈ গাঁৱৰ ডেকা সমাজ ৰাইজে সমাজে আমাৰ উন্নতি হয় তাকে কামনাৰে আজি ইমানে কৈ মই বক্তব্য সামৰণি মাৰিছোঁ। প্ৰশান্ত গায়নৰ ৰিপৰ্ট নিউজ নাও।